জুবিন দাই বৰষুণক বহুত বেছি ভাল পাইছিল, সেইটো প্ৰমাণিতও হৈছে। যেনেকুৱা তেওঁৰ ফাৰ্ষ্ট যিদিনা আমি মৃত্যুৰ খবৰ পাইছিলোঁ, সেই দিনটো পূৰা ৰ'দ আছিলে আৰু বহুত বেছি গৰম আছিলে। মৃত্যুৰ খবৰ পোৱাৰ অলপ পিছতে একদম দিনটোৱে যেন কান্দিছিলে, পূৰা 3টা-4টাৰ পিছত বহুত বেছি বৰষুণ আহিছিলে। সেইটো হ'ল ফাৰ্ষ্ট। তাৰপিছত যেতিয়া জুবিন দাক গুৱাহাটীলৈ অনা হৈছিল, সৰুসজাই ষ্টেডিয়ামত ৰখা হৈছিল, সৰুসজাই ষ্টেডিয়াম ৰখাৰ পিছতে অলপ পিছতে এনেকুৱা ধাৰাসাৰ বৰষুণ ধুমুহা আহিছিল, সেইটো এটা প্ৰমাণ কৰি থৈ গৈছে। আৰু আজি 31 অক্টোবৰ তেওঁৰ ৰৈ ৰৈ বিনালে ফিল্মখন মুক্তি লাভ কৰিছে আৰু আজি ৰাতিপুৱাৰ পৰাই পূৰা বৰষুণ দি আছে, গোটেই দিনটো পূৰা অন্ধকাৰ হৈ আছে। তেওঁৰ কাৰণেই যেন কান্দি আছে দিনটোৱে। আৰু বৰষুণ কি আচৰিত নহয় জানো? আৰু তেওঁ যে প্ৰমাণ কৰি দি থৈ গৈছে যে বহুত বেছি ভাল পাইছে প্ৰকৃতিক, আৰু প্ৰকৃতিয়েও তেওঁক যে বহুত বেছি ভাল পাইছিল। আমি জুবিন দাক সদায় মনে প্ৰাণে বিচাৰোঁ আৰু জুবিন দাক যোনে হত্যা কৰিছিলে তেওঁলোকক যাতে চৰকাৰে বহুত জল্দি শাস্তি দিয়ে, সেইটোৱে আমি বিচাৰোঁ। জুবিন দাৰ আত্মাই যাতে সদায় শান্তি পায়, সেইটোৱে আমি বিচাৰোঁ। জুবিন দা সদায় আমাৰ অন্তৰত আছে, সেইটো আমি সদায় চবেই জানো। বৰষুণৰ লগত তেওঁৰ যি সম্পৰ্ক, সেই সম্পৰ্কটো বহুত আচৰিত যেন লগা নাইনে? মোৰতো লাগিছে। আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে জনাবচোন। আৰু জুবিন দা সদায় আপুনি আমাৰ মাজত আছে। জাষ্টিছ ফৰ জুবিন দা। জয় জুবিন দা।